পুনৰ চৰ্চাত বোৱাৰীৰ প্ৰেম। এইবাৰ কচুৱাৰ মাখন বস্তিৰ 2 সন্তানৰ পিতৃয়ে পলুৱাই নিলে 3 সন্তানৰ মাতৃক। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত মাখন বস্তিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী 30ৰ ঊৰ্ধৰ বোৱাৰীয়ে নগদ 1,50,000 টকা লৈ এজন পৰপুৰুষৰ লগত পলাই যোৱাৰ অভিযোগ উঠিছে। এইজনলৈ লক্ষ্য কৰক। তেওঁ জুৰিৰপাৰ গাঁৱৰ কাপোৰ দোকানী আব্দুল মুতালিব নামৰ লোকজনে যোৱা দেওবাৰে বোৱাৰীগৰাকীক ঘৰৰ পৰাই লৈ যায় বুলি অভিযোগ উত্থাপন হৈছে। বিবাহিত 2 সন্তানৰ পিতৃ আব্দুল মুতালিবে বিগত কেইমাহমান আগৰ পৰাই বোৱাৰীগৰাকীৰ লগত সম্পৰ্ক গঢ়ি তুলিছিল। নগদ 1,50,000 টকা আৰু সোণৰ ৰূপৰ অলংকাৰ সহ পলাই যোৱা বোৱাৰীগৰাকী আসমা বেগম আৰু আব্দুল মুতালিবৰ বিৰুদ্ধে কচুৱা থানাত মৌখিক জাননী দিয়ে আৰু ৰাইজে ইয়াৰ বিৰুদ্ধে ৰাজহুৱা বিচাৰ হ'ব লাগে বুলি সাংবাদিকৰ আগত দাবী জনাইছে স্বামী ইমৰাজুল হকে। এটা ল'ৰা 2টা ছোৱালী আৰু মোৰ সোণৰ বস্তু কাণফুলি আৰু হাতৰ ভৰিৰ পায়েলটো 5 ভৰিৰ আৰু কাণৰ ফুলিটো 5 আনা এইটো আছে। আৰু মই ব্যৱসায় কৰোঁ, দোকানদাৰী কৰোঁ, গেলামাল দোকান দিওঁ, বজাৰ মোৰ টকা আছিলে ঘৰত। মই একলগত মাল বেচি পেলাই একলগত পিছত গৈ মাল আনো। 1,55,000 টকা মোৰ আছিলে। এতিয়া টকাকেইটাও নাই, বস্তুকেইটাও নাই। মই তাক নিবিচাৰোঁ। এতিয়া আপোনালোকে ৰাইজে মিলি পেলাই এইটো সহযোগিতা কৰি মোৰ বস্তুখিনি উলিয়াই দিয়ক। মই দুখীয়া মানুহ, মোৰ ল'ৰা ছোৱালী আছে, মই চলিব লাগিব। আব্দুল মুতালিব ঘটনা মানে মোৰ যোনটো পৰিবাৰ আছে, সেই পৰিবাৰে মই যেতিয়া বিয়া পাতিছোঁ, তাৰ নাম হ'ল আসমা বেগম, তাৰ বাপেকৰ নাম হ'ল আব্দুল মালেক। তাক যিদিনা বিয়া পাতিছোঁ, সেই বিয়াৰ দিনাখন ৰাতি সি পলাই গুচি গ'ল। বেলেগ ঘৰত শিমলগুৰি পলাই গুচি গ'ল। তাৰ পৰা আনি পেলাই সিহঁতে মোক বিয়া দিছে। ভাল পোৱা আছিলে, ভাল পোৱাৰ পিছত সি মানে পিছত বিয়াৰ দিনা ৰাতি এনেকুৱা ঘটনা কৰিলে। সি পলাই গুচি গ'ল। তাৰপিছত সিহঁতে গৈ পেলাই বিচাৰি আনিলে। আনাৰ পিছত মানে মই কৈছোঁ বিয়া নকৰোঁ। তাৰপিছত মোক ৰাজি কৰাইছে সিহঁতে। ৰাজি কৰাই তাৰপিছত মোৰ লগত বিয়া দিছে। দিছে ভালেই হৈছে, চলি আছে। কমেও 7 বছৰ গ'ল। যোৱাৰ পিছত সি আকৌ বেলেগ এটা ল'ৰাৰ লগত এই জুৰিপাৰৰ সি বেলেগ লাইন লগাই দিছে। তাৰ ল'ৰাটোৰ নাম হ'ল মুকছিদুল ইছলাম। লাইন লগাই মানে কমেও 2 বছৰমান চলিলে এনেকৈ ফোনত। তাৰপিছত তাক মই মাৰপিট কৰিলোঁ, মোবাইল ভাঙিলোঁ। তাৰপিছত তাক শাসন কৰিলোঁ। শাসন কৰাৰ পিছত চব এৰি দিলে। সি এৰি দিয়াৰ পিছত ভালদৰে চলি আছে। চলি থকা অৱস্থাত মানে আপোনাৰ কমচে কম আজি 1.5 বছৰ হৈ যাব। 1.5 বছৰে হৈ যাব। হোৱাৰ পিছত তেনেকৈ এই মাধৱপাৰা মতালি মুঞ্চি কাপোৰ দোকান দিয়ে, তাৰ লগত মানে মোৰ অলপ অহা যোৱা আছিলে। সি আহিছিলে, গৈছিলে, তাৰ দোকানত গৈছিলোঁ। তাৰপিছত সি মোৰ মাইকীৰ লগত লিংক লগাই তাৰপিছত মানে বহুত কথা ওলালে। মাধৱপাৰাৰ পৰা ওলালে কথা যে সি মোৰ মাইকীৰ লগত গুচি গ'ল, মোৰ মাইকী তাৰ লগত পলাই গুচি গ'ল। এনেকৈ বহুত কথা উঠিলে। আমাৰ সম্পূৰ্ণ ৰাইজে শুনিলে। শুনাৰ পিছত তাক সুধিলোঁ, নাই সি যোৱা নাই, একো কৰা নাই এনেকৈ। তাৰপিছত আমাৰ ৰাইজে তাক মানে মিলাই দিছে, আনি পেলাই মোৰ লগত মিলাই দিছে। তাক মই শাসন কৰিলোঁ মানে যে তই এনেকৈ নকৰিবি, ভাল হয় চল, এনেকৈ কৰা ভাল নহয়, তোৰ 3টা ল'ৰা ছোৱালী আছে, সেইটো চা। তাৰপিছত সি মানে 3 মাহ হ'ল তাৰ বাপেকৰ ঘৰত থাকিলে। গৈ পেলাই মোৰ ঘৰৰ পৰা গুচি গ'ল এনেকৈ খং কৰি থকাৰ পিছত মোৰ দেউতা মৰিছে। তাৰপিছত দেউতা মৰাৰ পিছত সি ঘৰত আহিছে। আহি পেলাই মানে ভালদৰে চলি আছে। এতিয়া মই গোটেই দিন বজাৰ কৰোঁ। ৰাতিপুৱা 6টা বজাত ওলাই যাওঁ, ৰাতি 10টা বজাত 9টা বজাত আহোঁ। সি ঘৰত কি কৰে নকৰে মইতো গম নাপাওঁ। মোৰ ল'ৰা ছোৱালীবিলাকে গম পায় যে সি গোটেই দিন ফোনত বিজি হৈ থাকে। মোৰ ল'ৰা ছোৱালীবিলাক কয় যে সি গোটেই দিন এনেকুৱা ফোনত বিজি হৈ থাকে। তুমি ওলাই যোৱাৰ পিছত সি যে একদম মোবাইল লৈ পেলাই বিচনাত শুই পেলাই 12টা বজাই দিয়ে। পিছত উঠি পেলাই গা ধুৱে, ভাত খাই পেলাই আকৌ আবেলি এনেকুৱা কৰি ফোন কৰি থাকে। পিছত তুমি অহাৰ লগে লগে অহাৰ টাইম হৈ যায়, সি মোবাইলটো মানে লুকাই দিয়ে। মোবাইল ক'ত লুকাই মই বিচাৰি নাপাওঁ। এনেকৈ কৰি তাৰপিছত এইটো ঘটনা হ'ল আজি শনিবাৰৰ দিনা। যোৱা শনিবাৰে তাৰ মাকৰ ঘৰত গৈছে। গৈ পেলাই মোক কৈছে মই বজাৰত গৈছোঁ,
আমৰেং বজাৰত গৈছোঁ, মোক ফোন মাৰিছে যে মই মাকৰ ঘৰত গৈ আছোঁ। বোলো ঠিক আছে, তই মাকৰ ঘৰত যাবি, যা। কেতিয়া আহিবি? সোমবাৰে আহি যাম। সোমবাৰে আহি যাম বুলি কৈছে। কোৱাৰ পিছত সি শনিবাৰে গৈ শনিবাৰে ৰাতি মই ফোন মাৰিলোঁ, কথা পাতিছে। দেওবাৰে ৰাতিপুৱা 7টা বজাত ফোন মাৰিলোঁ, কথা পাতিছে। তাৰপিছত 9টামান বজাত ফোন মাৰিছোঁ, ৰিচিভ নকৰে। মই 5-6 বাৰ মাৰিছোঁ, ৰিচিভ নকৰে। তাৰপিছত সিহঁতৰ ঘৰত এটা মোবাইল আছে, তাৰ ভনীটো, সৰু ভনী, সেইটো তাত মাৰিছোঁ, মাৰি পেলাই ৰিচিভ কৰিছে। বোলো তোৰ বাইতা ক'ত? বাইতা এতিয়া টোপনি মাৰি আছে। বোলো 10:30 বাজি গ'ল, এতিয়া টোপনি মাৰি আছে মানুহটো, কি হ'ল? তাৰপিছত মই বাইক লৈ গ'লোঁ ঘৰত। যোৱাৰ পিছত গৈ দেখোঁ নাই, ঘৰত নাই। ক'ত গৈছে? সি মোক কৈছে দৱা আনিব যাব, এই ডক্টৰৰ ঘৰত। এনেকৈ কৈ মুন্সিৰ লগত পলাই গুচি গ'ল। গৈ মানে কি কৰিলে, কৰাৰ পিছত গোটেই দিন কৰি মেলি ৰাতি গ'ল। গোটেই দিন বাট চাইছোঁ, নাই। গোটেই ৰাতি বাট চাইছোঁ, নাই। যদি তাৰপিছত ৰাতি মই থানাত গ'লোঁ, গৈ পেলাই আহিলোঁ। অহাৰ পিছত মানে এতিয়া যে এই মুন্সি মানুহ হৈ পেলাই যে এনেকৈ ঘটনা কৰিছে, এতিয়া মানে মাধৱপাৰাৰ পৰা ৰাইজৰ এটা বিচাৰ লাগে। এতিয়া আমাৰ শিঙিমাৰি আছে, শিঙিমাৰিৰ পৰাও ৰাইজ আছে, মানে চবে তাক ধৰিব লাগে। ধৰি পেলাই বিচাৰটো লাগে। আৰু মাইকীটো মোক নালাগে। যোনটো মাইকী বেলেগ গুচি গ'ল, সেইটো মাইকী মোৰ নালাগে। মই একদম মনৰ পৰা একদম তাক এৰি দিলোঁ আৰু, সেইটো নালাগে।